আটা পিঠা বনাই থৈছো খাই আহা মোৰ স্বামী লাউচাং চিকাচাং লাউচাং চিকাচাং লাউচাং চিকাচাং সাহেব কিন্তু পুরা খঙত আছে তোক দিবু তই যোৱাকালি ৰাতি কি উল্টা পাল্টা কৰিছিলি আহি গোটেইখিনি কৈ দি এতিয়া ক'ত কি হৈছিল যোৱাকালি ৰাতি তই কিহৰ কাৰণে অভদ্ৰামি কৰিছিলি জজ সাহেব যোৱাকালি ৰাতি মই মানে সদে নাপালো ৱাইন শ্বপ বুলি আদালততে সোমাই আহিলো মানে অলপ নিচা লাগি আছিল যেতিয়া নেকি আপুনি কলি অৰ্ডাৰ বুলি মই ভাবিলো বাৰৰ মানুহ কোৱা বুলি সেইকাৰণে মই কৈছিলো এক প্লেট পকৰা আৰু এটা কোৱাটাৰ লৈ আ বুলি আৰে কিবা ক'ব লাগে মই হেল্ল' হেল্ল' সানি দলে মদ খাই আছি আৰু ইয়াতে পুৰা উৎপাত কৰি আছে হেল্ল' ঐ সানি দলে বাপক ঐ ক্ৰিকেট খেলা বেট আই এম ইউৰ ডেড আন্তলিয়া থত ডেড লৈ যাব আৰে ৰোহিত মুদিক বৰবাদ কৰবা আৰু কিমান প্ৰাৰ্থনা কৰা হে ভগৱান এবাৰ যাতে মই পিএম হওঁ মোৰ আশাটো পূৰণ কৰিবি ভগৱান মই যদি কিবাকে পিএম হওঁ তেতিয়া ভগৱানক মই এটা পইচা বনোৱা মেচিন দিম মাত্ৰ কিবা কৰি মোক পিএম বনাই দি ভগৱান মাইগিলা কি কিতাপ ভৰাই আছা যেতিয়া মই পিএম হ'ম মোৰ কিতাপৰ দৰকাৰে নাই আৰু মোৰ একো চিন্তাই নাই মা মই পিএম বনি যাম বাবা পিএম বনা সপোন বাদ দি তই এতিয়া মই কিয় বাদ দিম মোদীয়ে বাদ দিব এবাৰো মোদীয়ে জিকব কিজানি মই পিছে পিএম হ'ব নাপাম প্ৰধানমন্ত্ৰী একবাৰো হৈ পোৱা নাছিলো হৈ যাব খুজিছিলো চালা এতিয়াও হ'ব নেদে তই এতিয়া পিএম বনা সপোন বাদ দি আৰু ধুনীয়াকে পঢ়া শুনাত মন দি বুঢ়ায়ে প্ৰত্যেকবাৰে পিএম হৈ থাকে এবাৰ মই হ'ম বুলি ভাবিছিলো কিন্তু হ'বা নেদে বুঢ়াৰ তাত কি ইমান আছে কি কৰি জিকি থাকে এনে জিকবা নেলায় বুঢ়াই নিশ্চয় কিবা কালা যাদু কৰে সি মই এতিয়া পিএম চিএম হ'ব নাপাওঁ পিছে তইও কলা যাদু শিকবা বাবা তাত গৈছিলো মই কিন্তু মোক গালি পাৰি খেদাইছি काशीनाथ हमें खुशी हुई तुम्हारी बहादुरी देखकर तुम्हें भी बहुत खुशी होगी ये जानकर कि आज के बाद तुम मेरे गिरोह में काम करोगे ये मजदूर का हाथ है कातिया लोहा पिघलाकर उसका आकार बदल देता है ये ताकत खून पसीने से कमाई हुई रोटी की है मुझे किसी के टुकड़ों पर पलने की जरूरत नहीं कीड़े मकोड़ों की तरह गली में रेंगने से बेहतर है यहां मर्दों में रहो शेर की तरह पिंजरे में आकर शेर भी कुत्ता बन जाता है कातिया तू चाहता है कि मैं तेरे यहाँ कुत्ता बनकर रहूं तू कहे तो भौंकूं तू कहे तो काटूं ऐसा ही समझो तो क्या हमारे साथ काम करोगे तो नाम होगा तुम्हारा इनाम मिलेंगे रुपए पैसा मिलेगा इज्जत होगी तुम्हारी और लोग डरेंगे तुमसे डराकर लोगों को वो जीता है जिसकी हड्डियों में पानी भरा होता है मर्द बनने का इतना शौक है तो कुत्तों का सहारा लेना छोड़ दे कातिया